নমস্কাৰ, মই অনু। আজি মই আপোনালোকৰ কাৰণে গুড়ৰ ভজা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। এই পিঠাবিধক কিছুমানে মালপোৱা বুলিও কয়। গুড়ৰ পিঠা বিহুত নাখালে বিহু খোৱা যেন নালাগে, নহয় জানো? আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। এই পিঠাবিধ বনাবৰ কাৰণে 25 গ্ৰাম গোটা গুড় লৈ লৈছোঁ। জুলীয়া গুড়ো দিব পাৰি, মোৰ তাত জুলীয়া গুড় নাই, সেইকাৰণে মই গোটা গুড়ে লৈ লৈছোঁ। এনেদৰে গুড় সৰু সৰুকৈ কাটি ল'ম। এতিয়া এটা চচত গুড়খিনি দি দিলোঁ আৰু একাপ পানী দি দিলোঁ। এতিয়া গেছত বহাই দি দিলোঁ। এতিয়া এখন চামুচেৰে এনেদৰে মই লৰাই থাকিম, গুড়টো যাতে সোনকালে গলি যায়। গুড় গলি গ'ল। এতিয়া এখন চাহ চেকেনিত গুড়খিনি চেকি ল'ম। এয়া দেখিছেনে কিমান লেতেৰা ওলাইছে? আপোনালোকে এনেদৰে চেকি লয়নে? যদি নলয় এনেদৰে চেকি ল'ব। এতিয়া মই চাউলৰ গুড়িত নিমখ দি দিলোঁ। এতিয়া গুড়েৰে চাউলৰ গুড়িখিনি সানি লৈছোঁ। ইয়াত অকণমান অকণমান গুড় দি সানি আছোঁ। এইখিনি 5 মিনিট ভালকৈ সানিব লাগিব, তেতিয়া পিঠাবিলাক ফুলি উঠিব। এতিয়া ইয়াত বেকিং চ'ডা দি দিছোঁ। বেছি ধুনীয়া কৰিব বিচাৰে তেতিয়া আপোনালোকে ইয়াতে অকণমান ফুড কালাৰো দিব পাৰে। মই এতিয়া ফুড কালাৰ নাই, সেইকাৰণে অকণমান বিটৰ জুচ দি দিম। চাওকচোন, মই বিট এনেদৰে লৈ লৈছোঁ আৰু এতিয়া হাতেৰে চেপি অকণমান ইয়াতে দি দিম। এতিয়া ইয়াত মই বিটৰ জুচ দি দিলোঁ। দেখিছে নহয় আপোনালোকে, কালাৰটো খুব ধুনীয়া হৈছে। এতিয়া এটা কেৰাহী বহাই দি দিলোঁ। ইয়াত এতিয়া ৰিফাইন দিম। এটা পিঠা বহাই দি দিলোঁ। এয়া পিঠা বনোৱা হৈ গ'ল। দেখিছে নহয় আপোনালোকে, খুব ধুনীয়া কালাৰ হৈছে। এটা মই আপোনালোকক ভাঙি দেখাই দি দিম। ভিতৰতো খুব ধুনীয়া কোমল হৈছে। যদি মোৰ ভিডিঅ'টো ভাল লাগিল আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।